শিল্পক কিমান ভাল পালে সেই শিল্পৰ শিক্ষা বিনামূলীয়াকৈ দিব পাৰে এজন ব্যক্তিয়ে তেনে এজন ব্যক্তি আছিল দীপক শৰ্মা যি সময়ত শিক্ষাক লৈ একাংশই বেপাৰ কৰিছে তাৰ বিপৰীতে দীপক শৰ্মা আছিল ব্যতিক্ৰম গুৰু দীপক শৰ্মা শিষ্য অনেক বহুতক বাঁহী শিকালে শিল্পীগৰাকীয়ে শিষ্যৰ পৰা মাননি হিচাপে লৈছিল মাত্ৰ 1 টকা লগতে তামোল পানৰ টুপুলা দীপক শৰ্মাৰ পৰা বহু উদীয়মান বাঁহীবাদকে বিনামূলীয়াকৈ লাভ কৰিছিল বাঁহীৰ শিক্ষা অৱশ্যে তেওঁলোকে মাজে সময়ে 2 এপদ সামগ্ৰী উপহাৰ হিচাপে দিছিল গুৰু দীপক শৰ্মাক দেশে বিদেশে বাহিৰে মানুহৰ হৃদয় জিনা আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা আছিল এক প্ৰকাৰ দুখীয়াৰ দুখ বুজা মানুহ আজি অসমবাসীৰ লগতে কান্দুনত ভাগি পৰিছে ৰাজ্যখনৰ প্ৰতিজন বাঁহীবাদক তেওঁ বিনামূলীয়াকৈ এজন দুজন বুলি নহয় তেওঁ মানে ক'ব মানে অজস্ৰজনক তেওঁ বাঁহী শিকাইছে বিনা পইচাত 1 টকা লৈ তেওঁ মানে কেনেকুৱাকৈ শিকাইছিল বাঁহী তেওঁ কোৱা মতে যিহেতু মই লাষ্ট সময়ত তেওঁ আছিলোঁ তেওঁ মানে ঘৰুৱা বস্তু খাই মানে খুব ভাল পাইছিল কাৰোবাৰ যদি হাঁহ আছে কাৰোবাৰ পাৰ কাৰোবাৰ ঘৰৰ চব্জি তেওঁ দক্ষিণা হিচাপে সেইবিলাক লৈছিল আৰু কাৰোবাৰ যদি নাই সেনেকৈ তেওঁ বহুতক মানে ক'ব ভাষাহীন মানে তেওঁ বহুতক শিকাইছে গম পোৱা মানে অসমক বিশ্বৰ বুকুত তুলি ধৰাৰ লগতে বহু শিষ্যক বাঁহীৰ মাধ্যমেৰে চিনাকি কৰি দিছিল সমাজৰ আগত নিভাজ শৈলীৰে সকলোকে মোহিত কৰাৰ লগতে শিষ্যসকলকো আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছিল কোনো দুখীয়া ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত যদি ওলাই আহিব পৰা নাছিল সেই সকলকো সমাজত আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাই নিজে আগবাঢ়ি যোৱাৰ লগতে নিজৰ শিষ্যসকলকো একেলগে আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছিল একচুৱেলি আমাৰ দীপক শৰ্মা ছাৰে মানে আৰ্থিকভাৱে যিসকল মানে দুৰ্বল মানে বহুতে বাঁহী শিকিব নোৱাৰে আৰ্থিকভাৱে দুৰ্বল মাহিলী পইচা দিব নোৱাৰে ফিজ দিব নোৱাৰে গতিকে সেইখিনি ল'ৰা ছোৱালীক দীপক শৰ্মা ছাৰে মানে ফ্ৰীত বিনামূলীয়াভাৱে ছাৰে মানে শিক্ষা দিছিল আৰু বাঁহীৰ শিক্ষা দিছিল গতিকে ছাৰৰ এইবিলাক বহুত ভাল গুণ আছে ক'ব গ'লে গতিকে আমি কৈ শেষ কৰিব নোৱাৰোঁ গতিকে আজি ছাৰ আমাৰ মাজত নাই মানে আমি বহুত মানে মনত আঘাত পাইছোঁ মানে ভবা নাছিলোঁ ইমান কম বয়স বুলিয়ে কৈছোঁ ইমান কম বয়সত যে ছাৰে আমাক এৰি থৈ যাব গতিকে ছাৰৰ আত্মাই চিৰশান্তি পাওক আমি সেয়ে কামনা কৰিছোঁ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই সেই কথা যেন এতিয়া কোনেও মানি ল'ব পৰা নাই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে প্ৰিয় শিল্পীগৰাকী তেওঁৰ সৃষ্টিৰাজি যাতে সদায় সমাজত জীয়াই থাকে তাৰ বাবে প্ৰয়াস কৰিব তেওঁৰ প্ৰিয় শিষ্যসকলৰ লগতে বাঁহীবাদক সমাজে ছাৰৰ যিবিলাক সৃষ্টিৰাজি সেইবিলাক আমি যাতে ধৰি ৰাখিব পাৰোঁ আমি চিন্তা কৰিম আমাৰ সদৌ অসম বাঁহী শিল্পী সমাজ যিহেতু আমি এটা গ্ৰুপ এটা খুলিছিলোঁ গতিকে কি কৰিব পাৰি আমি সকলোৱে মিলিজুলি গতিকে ছাৰৰ বাবে কি কৰিব পাৰি আমি চিন্তা এটা কৰিম ছাৰে আমাক নোটেশ্যনবিলাক বেছি প্ৰেক্টিছ কৰিব দিছিল আৰু মানে নোটেশ্যনবিলাক কিছুমান বস্তু এতিয়া যিবিলাক নোটেশ্যন আছে আৰু বহুত সহজভাৱে শিকাইছিল বস্তুবিলাক ইমান টান জটিলতাত যোৱা নাছিল সহজভাৱে শিকাইছিল গতিকে যিমানবাৰ সুধো সিমানবাৰ কৈছিল গতিকে ছাৰৰ মানে যিটো শিকোৱা প্ৰণালী বহুত বেছি ভাল আছিল মানে গতিকে আমি বহুত এটি সম্পদ আমি হেৰুৱালোঁ জুবিনদা গ'ল জুবিনদাৰ পিছত আকৌ আমি দীপক শৰ্মা ছাৰ গ'ল বাঁহৰ বাঁহীটোকে সাৰথি হিচাপে লৈ বিশ্বজিনাৰ সপোন দেখা আৰু ভৱিষ্যত প্ৰজন্মক বাঁহীৰ সুৰেৰে সংপৃক্ত কৰি ৰাখিব বিচৰা দীপক শৰ্মা নামৰ সেই সুৰৰ নৈখন আজীৱন বৈ থাকিব ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সহযোগত হেপ্পী বৰাৰ ৰিপৰ্ট অসম লাইভ 24